খিলঞ্জীয়াৰ যিটো অধিকাৰ সেইখিনি লাহে লাহে খৰ্ব হৈছে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই প্ৰথম সংগঠন যোনে এইটো চিন্তা কৰিছে যে অসমত ইনাৰ লাইন পাৰ্মিট হ'ব লাগে অকল এইটো কথাই নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অকল এনেকুৱাই নহয় যে অকল সংগ্ৰাম কৰে অকল আন্দোলন কৰে তেনেকুৱা সংগঠন নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমান্তৰালভাৱে অকল সংগ্ৰামে নহয় ন্যায়িক যুঁজো চলাই দিছে ইনাৰ লাইন পাৰ্মিটৰ বাবে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় জেনেৰেল ছেক্ৰেটাৰী পলাশ চাংমা ডাঙৰীয়া আৰু আমাৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ উদ্যোগত আৰু তেখেতলোকৰ নেতৃত্বত অসম আমাৰ সুপ্ৰিম কোৰ্টত এটা আমাৰ পিআই ফাইল কৰা হৈছে গতিকে আমি আশা ৰাখিছো এই অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব আৰু অসমত যোন বিদেশ আৰু অসমৰ বাহিৰৰ পৰা যিসকল ব্যক্তি আহিব অসমত সোমাবৰ বাবে তেখেতলোকে পাৰ্মিশ্যন ল'ব লাগিব গতিকে এইটো আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে আৰু যিহেতু এইটো আমাৰ খিলঞ্জীয়াৰ আমাৰ অধিকাৰ হয় গতিকে তাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অসমত